মই কেতিয়াও ভবা নাছিলোঁ যে মোৰ সন্তানে নিজৰ পত্নীতকৈ মোক তলত ৰাখিব। মই তোমাৰ পৰা বলেৰে তোমাৰ মৰম সন্মান এইখিনি আদায় কৰিব বিচৰা নাই আদি, কিন্তু মোৰ বিশ্বাস আছিল যে তুমি মোৰ কথাও ভাবিবা। তুমি পত্নীৰ দায়িত্ব পালন কৰিবলৈ গৈ মাৰ প্ৰতি থকা তোমাৰ দায়িত্ব পাহৰি পেলালা। মই দুখ পাইছোঁ এই কথাত যে মোৰ আদিয়ে যি প্ৰথম সন্তান আমাৰ জীৱনলৈ আহিছিল, আমি কিমান ফূৰ্তি কৰিছিলোঁ। সেই আদিয়ে আজি পত্নীৰ বাবে নিজৰ মাকক এৰি এই ঘৰ এৰি বেলেগত থাকিবলৈ মন মেলিছিল। বাৰু একো নাই, এতিয়া তোমাৰ পাপায়ে বুজালত তুমি ঘৰলৈ উভতি আহিছা। মই কথা দিছোঁ তোমাৰ সংসাৰত একো মাত নামাতো মই। আৰু ৰুহি এইখন ঘৰত আছে নাই সেইটো মোৰ বাবে ইমান গুৰুত্বপূৰ্ণ নহ'ব, কাৰণ তাই দিয়া আঘাতবোৰ মই পাহৰাত মোক সময় লাগিব। ৰুহিক আঁকোৱালি লোৱাত মোৰ আপত্তি আছে, বাকী তোমাৰ সিদ্ধান্ত। মা, ৰুহিৰ ভুল ক'ত? ৰুহিক তুমি কিয় ইমান বেয়া পোৱা? মিছা কথাৰে এটা সম্পৰ্কৰ আৰম্ভণি কৰা মানুহক মোৰ ভাল নালাগে। বাৰু, মই এই ঘৰত থাকিবলৈ আপত্তি কৰা নাই ৰুহিক, আৰু ৰুহিক মই একো বেয়া ব্যৱহাৰো নকৰোঁ, চিন্তা নকৰিবা। কিন্তু মা, তুমি ৰুহিৰ লগত যদি ভালদৰে মাতবোল নকৰা, এইখন ঘৰত তাই থকা নথকাক লৈ যদি তুমি একো ফিলেই নকৰা, তেন্তে কেনেকৈ হ'ব? এতিয়াও সময় আছে মা, মই এতিয়াও যাব পাৰিম ৰুক লগত লৈ। তুমি কৈছা মই তোমাৰ মৰমখিনি ৰু মৰমৰ লগত কম্পেয়াৰ কৰিছোঁ বা তলত ৰাখিছোঁ তোমাক, এনেকুৱা নহয় মা। কিন্তু যিজনী ছোৱালীক মই নিজৰ মাক দেউতাকৰ বুকুৰ মাজৰ পৰা লৈ আনিছোঁ, সেই ছোৱালীজনীক দুখত ৰাখিব মই নোৱাৰোঁ নহয়। আৰু যিখন ঘৰত মোৰ পত্নীৰে সন্মান নাই, সেই ঘৰখনত মই কেনেকৈ থাকোঁ কোৱা? আৰু কি সন্মান দিব লাগে তোমাৰ পত্নীক? কি শৰাই এখন লৈ তাই পিছে পিছে ঘূৰি ফুৰিব লাগে নেকি মই? মা, মা, আপুনি মোক শৰাই লৈ মোৰ আশে পাশে ঘূৰি ফুৰাটো মই নিবিচাৰোঁ। আপোনাক মই মোৰ মামাৰ স্থানতে ৰাখিব বিচাৰোঁ। আপুনি মা হয়, আৰু মামাই সেইটোৱে মোক শিকাইছে। গতিকে আপুনি চিন্তা নকৰিব, মই এইখন ঘৰতে থাকিম, আদিও এইখন ঘৰতে থাকিব। আৰু আপোনাৰ মোক লৈ কিবা আপত্তি থাকিলেও মই সেইবোৰ ইমান ভাবি নাথাকোঁ। মোৰ দায়িত্বখিনি মই পালন কৰিম। আদি, মাক এৰি যোৱাৰ কথা পুনৰ নকবা প্লিজ। মা, তুমি এটা কথা শুনা। ৰুহি মই এইখন ঘৰত থাকিম, কিন্তু এটা চৰ্ত এইটোৱেই যে তুমি ৰুহিক একো বেয়া ব্যৱহাৰ কৰিব নোৱাৰা। পুৰণি কথাবোৰক লৈ, তাইৰ মাকে কৰাখিনিক লৈ তুমি একো কথাই তাইক শুনাব নোৱাৰা। মই কৈছোৱেইচোন, ৰুহি ঘৰখনত থকা নথকাক লৈ মোৰ কোনো আহে নাযায়। বাকী তোমালোক যোৱা, মই অকলশৰীয়া সময় বিচাৰিছোঁ। ঠিক আছে। তুমি? পল, মই। তোমাৰ মনত আছেনে পল? এই ঠাইখিনিতে তুমি এদিন কুহি আৰু মোৰ মাজত কুহিক চিলেক্ট কৰিছিলা আৰু কৈছিলা মোতকৈ বেছি তোমাৰ বাবে ইম্পৰ্টেণ্ট কুহি। আৰু এতিয়া চোৱাচোন, সঁচাকৈও মোতকৈ বেছি কুহি তোমাৰ বাবে ইম্পৰ্টেণ্ট হ'ল। এতিয়া তোমাৰ ৱাইফ কুহি, আৰু তুমি কুহিৰ হাজবেণ্ড। ভাল লাগিছে তোমালোকক একেলগে দেখি। ৰিয়েলি? তোমাৰ ভাল লাগিছে কুহি আৰু মোক একেলগে দেখি? কুহি মোৰ লগত থকাটোৱেই তুমি সহ্য কৰিব পৰা নাছিলা। কুহিয়ে তোমাৰ সত্যবোৰ মোৰ সন্মুখলৈ অনাৰ বাবে তুমি কুহিক বেয়া পোৱা হৈছিলা। আৰু তুমিয়েই নহয় জানো কুহিক মাৰিবৰ বাবে কাৰৰ ব্ৰেক ফেইল কৰাইছিলা, আৰু তাৰ দুখত তুমি জেলত আছিলা, আৰু কুহিয়ে তোমাক উলিয়াই আনিছে? কুহিয়ে মোক জেলৰ পৰা উলিয়াই আনি একো তাই মোক উপকাৰ কৰা নাই। বৰঞ্চ তাইৰো এটা স্বাৰ্থ আছিল। মোৰ পাপাৰ ওচৰত প্ৰমাণ আছিল। ৰুহিক জেলৰ পৰা উলিয়াব সেইদৰেহে পাৰিছে। বাদ দিয়া সেইবোৰ, সকলো জানো মই। কিন্তু তোমাৰ নিচিনা এজনী ছোৱালীক মুকলি আকাশৰ তললৈ অনাটো যে কিমান ভয়ানক, সেই কথা কুহিয়ে বুজি নাপালে। পল, এটা সময়ত তুমি মোক কিমান ভাল পাইছিলা, আৰু আজি মোক ঘিণ কৰা তুমি? আজি মোৰ একো কথাই তুমি শুনিব নিবিচাৰা? ঘিণ কৰোঁ মই তোমাক। এটা সময়ত তুমি মোৰ বাবে সকলোবোৰ আছিলা। মই তোমাক ট্ৰুলি ভাল পাইছিলোঁ, কাৰণ সেই সময়ত মই জনা নাছিলোঁ যে তোমাৰ চৰিত্ৰটো ইমান নীচ। তুমি মোক ধোকা দি আছা। আৰু এতিয়া তোমাৰ প্ৰকৃত চৰিত্ৰটো মোৰ সন্মুখলৈ আহিলে যেতিয়া, তোমাক মই ঘৃণা কৰোঁ। কিন্তু পল, এবাৰো তোমাৰ সুধিবৰ মন যোৱা নাই এই ঠাইখিনিলৈ মই তোমাক কিয় মাতি আনিছোঁ? কিবা আজে বাজে কথা ক'বলৈ, আৰু তোমাৰ কোনো কথা শুনাৰ মোৰ ইণ্টাৰেষ্ট নাই।
পল। অহ, আৰু এটা কথা, পল পল বুলি মোক নামাতিবা, কাৰণ মোৰ নাম পল্লৱ হয়। পল বুলি মতাৰ অধিকাৰ তুমি হেৰুৱাই পেলাইছা। সেই অধিকাৰ এতিয়া কুহিয়ে ল'লে ন? তুমি জানানে পল, তোমাক মই অত্যাধিক ভাল পাওঁ বাবেইতো তোমাক পাবৰ বাবে কুহি মই তেনেকুৱা কৰিব লৈছিলোঁ। কিন্তু কুহিৰটো একো নহ'ল, আনকি কাৰোৱে একো নহ'ল। প্লিজ তুমি মোক সেই কথাবোৰৰ বাবে ক্ষমা কৰি দিয়া। তোমাক ক্ষমা আৰু মই নহ'ব। কুহি আৰু ৰুহিয়ে মোক ক্ষমা কৰি দিছে, তুমি কিয় নোৱাৰা মোক ক্ষমা কৰি দিব? কুহি আৰু ৰুহিৰ দৰে মোৰ বহল দিল নহয় নহয়। মোৰ অন্তৰখন ইমান বহল নহয় যে ক্ৰাইম কৰা মানুহকো সহজতে ক্ষমা কৰি দিম। তোমাৰ অন্তৰখন কেনেকুৱা সেয়া মোক নতুনকৈ বুজাব নালাগে। মই তোমাক ইয়ালৈ এই কাৰণেই মাতিছিলোঁ যে মই যিমানখিনি তোমাৰ লগত কৰিলোঁ সকলোখিনিৰ বাবে ক্ষমা বিচাৰিবলৈ। মোক তুমি ক্ষমা কৰি দিলেহে মই সুখী হ'ব পাৰিম। এতিয়া তোমাক মোৰ পৰা ক্ষমা লাগে? য়েছ পল, মই এতিয়া ইয়াৰ পৰা যাব বিচাৰিছোঁ। এই চহৰ এৰি মই বেলেগ চহৰ নাইবা মই মই আছামতে থাকিব নিবিচাৰোঁ। ভালেই হ'ব। তোমাৰ নিচিনা এজনী ছোৱালী যদি আছামত নাথাকে, আছামখনৰ বাবেই ভাল। মই গোটেই আছামখনৰ শত্ৰু নহয়। মই ইয়াৰ পৰা তেতিয়াহে শান্তিৰে গৈ বেলেগত নিজক নতুন ৰূপে সজাব পাৰিম যেতিয়া তুমি মোক ক্ষমা কৰি দিবা। তুমি যাবা কেতিয়া? যাম কেতিয়া, ক'লৈ যাম সেই সিদ্ধান্ত মই এতিয়ালৈকে লোৱা নাই, কিন্তু তুমি মোক ক্ষমা কৰি দিয়াৰ পিছত মই গুচি যাম। যোৱা যোৱা। তুমি এই অসমৰ পৰা যাবৰ বাবে যদি মই তোমাক ক্ষমা কৰি দিছোঁ বুলি কৈ দিব লাগে, দেন মই তোমাক ক্ষমা কৰি দিছোঁ। যোৱা, তোমাক মই এই অসমত নিবিচাৰোঁ। এনেকৈ ক'লে নহ'ব পল, তুমি এনেকৈ ক'বা আৰু মই মানি ল'ম তুমি মোক ক্ষমা কৰি দিছা বুলি। তুমি এনেই মুখেৰে কৈছা। আৰু মই কি কৰিব লাগে হা? মোক ক্ষমা কৰি দিয়াৰ প্ৰমাণ দিব লাগে। ৰিয়েলি? য়েছ, কি প্ৰমাণ লাগে তোমাক? মোৰ লগত এখন চেলফি। তুমি মোৰ লগত প্লিজ এখন চেলফি উঠা। মই তেতিয়া বুজি পাম যে তুমি মোক সঁচাকৈ ক্ষমা কৰি দিছা। তোমাৰ মোৰ এই ফটোখন লৈ মই গোটেই জীৱনটো কটাই দিম। আৰু তোমাৰ বাকীবোৰ বয়ফ্ৰেণ্ড কি হ'ল? তোমাৰ ওচৰতচোন মোৰ কোনো ভেলুৱেই নাছিল। তুমি মোক ভাল পাওঁ বুলি কৈ বেলেগ বয়ফ্ৰেণ্ডৰ লগত ৰিজৰ্টত নিশা কটাইছিলা। এতিয়া সেই বয়ফ্ৰেণ্ডবোৰ ক'ত গ'ল? এতিয়া চাগে তুমি জেললৈ গ'লা, তোমাৰ ক্ৰাইমবোৰ গম পাই সেইবোৰো তোমাৰ জীৱনৰ পৰা আঁতৰি গ'ল। মই ঠিকেই কৈছোনে? ন', মোক সিহঁতে কি এৰিব? মই সিহঁতক এৰিছোঁ। যেতিয়া মই তোমাৰ পৰা হাতৰ হ'ব লগা হ'ল তেতিয়াই মই সেইবোৰ এৰি দিলোঁ। মই নিজকে শুদ্ধ কৰিব লৈছিলোঁ, কিন্তু তথাপিতো মই তোমাক নাপালোঁ। মই নিজক সলনি কৰি তোমাৰ ওচৰলৈ আহিছিলোঁ, কিন্তু তুমি মোৰ ওচৰলৈ উভতি নগ'লা পল। বাৰে বাৰে পল বুলি মাতি নাথাকিবা মোক। মই মাতিমেই, তুমি মোৰ পৰা কাঢ়ি নিব নোৱাৰা। মই যিদৰে মাতোঁ সেইদৰেই মাতিম তোমাক। তুমি মোৰ লগত এখন চেলফি উঠা প্লিজ, আৰু মই তেতিয়াই অসম এৰি গুচি যাম প্লিজ। তুমি যদি মোৰ লগত চেলফি উঠা তেতিয়া মই এইটো বিলিভ কৰিম যে তুমি মোক ক্ষমা কৰি দিলা। তুমি সঁচাকৈ অসম এৰি যাবানে? নাই এয়াও তোমাৰ কিবা ষড়যন্ত্ৰ? পল, এনেকৈ কিয় কৈছা বাৰু? এতিয়াতো অলপ বিশ্বাস কৰা মোক। আৰে মই জেলত 1.5 মাহ থাকি আহিছোঁ। 1.5 মাহ জেলত থাকি মই এইটো বুজিছোঁ যে মই কিমানখিনি ভুল কৰিলোঁ। পুনৰ জেললৈ যোৱাৰ ইচ্ছা নাই মোৰ পল। ঠিক আছে তেন্তে, মাৰা চেলফি। আৰু তুমি গুচি যোৱা এই অসম এৰি। কিন্তু দূৰত থাকিবা মোতকৈ। অ'কে পল, ইমান ডিষ্টেঞ্চ হ'বনে? হুম। প্লিজ পল, মই তোমাক মোৰ ফোনটো দিছোঁ আৰু তুমিয়ে চেলফি ক্লিক কৰি দিয়া। মই নোৱাৰোঁ। তোমাৰ ইচ্ছা, তুমি মাৰা। প্লিজ পল, তাৰমানে তুমি মোক ক্ষমা কৰি দিয়াৰ প্ৰমাণ নিদিয়া ন? দিয়া মোবাইল দিয়া। চিয়'ৰ। পল, এতিয়াও তুমি সেই একেই বুৰ্বক হৈ আছা। মই আজিও তোমাক ঠগিছোঁ। আজিও মই তোমাৰ লগত খেল খেলিছোঁ। এই ফটোখনে মোক কিমান হেল্প কৰিব তুমিতো নাজানা, কেৱল মই জানিম। থেংক ইউ ছ' মাছ পল, তুমি মোৰ লগত চেলফি ক্লিক কৰাৰ বাবে। কিন্তু মই আছাম এৰি নাযাওঁ। পল আৰু কুহি সংসাৰ পাতি সুখত থকা মই চাম, এয়া কেতিয়াও নহয়। কুহিয়ে মোক জেলৰ ভাত খুৱাইছে, কুহিয়ে মোক বদনাম আনি দিছে, আৰু সেই কুহিক
সংসাৰত সুখী থাকিবলৈ মই দিম, তাকো মোৰ এক্স বয়ফ্ৰেণ্ডৰ লগত? কেতিয়াও হ'ব নোৱাৰে। কুহি জিকিব নোৱাৰে। কুহি হাৰিবই লাগিব। কুহি সদায় মোতকৈ তলত থাকিবই লাগিব। তাই সদায় হাৰিবই লাগিব। অ' বা, পলক দেখিছিলা নেকি? পলক? নাইতো, নাই দেখা। কিয়? পলক কিয় লাগে? ইমান এক্সাইটেড হৈ পলক বিচাৰি আহিছা, নিশ্চয় কিবা লাগে। কিয়? আৰে বা, পলক মই ৰাতিপুৱাৰ পৰা দেখা নাই। মানে এই ঘৰলৈতো আমি ৰাতিপুৱাই আহিছোঁ ন, দুয়োজনীয়ে নিজৰ কাম বন এৰি। তুমি তোমাৰ মেডিকেলটো যোৱাই নাই। কাইলৈৰ পৰা জইন কৰিবাহে বেলেগ এখন নাৰ্ছিং হোমত। আনফালে মই মোৰ অফিচ এৰি ইয়ালৈ আহিছোঁ বোৱাৰী ধৰ্ম পালন কৰিবলৈ। মৰ্ণিঙতে ইয়াত আহিলোঁ, পলক মই লগেই পোৱা নাই। পলে জনা নাছিল নেকি যে তুমি আহিবা আজি? মইতো ইয়াতে আছিলোঁ, মাথো এৰাতিৰ বাবেহে আকৌ ঘৰত গৈছিলোঁ। নাই, পলক মই জনোৱা নাছিলোঁ। কিন্তু সি ঘৰত কিয় নাই? তুমি মানে পলৰ খা খবৰ একেবাৰে নাৰাখা। মৰ্ণিঙত ফোন এটা কৰি নাইবা মেছেজতে হ'লেও গুড মৰ্ণিং উইচ নকৰা কিয়? বাৰু সেয়া নকৰিলা, ফোন কৰিতো তুমি ক'ব পাৰিলা হয় যে আজি তুমি পুনৰ ঘৰলৈ ৰাতিপুৱাতে আহিবা। এইবোৰ পেন থাকিবলৈ মোৰ ওচৰত টাইম একেবাৰে নাই বা। হয়নে? নিজৰ হাজবেণ্ডৰ খবৰ এটা ৰখাটো পেনাই থকা হয়। অ' বা, সকলোবোৰ ঠিক হ'লনে? এই মানুহগৰাকীয়ে তোমাক কিবা কৈছিল নেকি? নাই, একো কোৱা নাই, সকলোবোৰ ঠিক আছে। সঁচা কৈছাতো? মোক কিবা ফাঁকি দিয়া নাইতো? তোমাক ফাঁকি দিম? এয়া হ'বই নোৱাৰে। থেংক ইউ। অ' বা, মই পলক বিচাৰি যাওঁ দেই। মোৰ এনেকুৱা লাগিছে পল ক'ৰবাত ফচি আছে। লাহে লাহে কুহিৰ মনত গভীৰ ভালপোৱা হৈছে আৰু পলৰ প্ৰতি। এইবোৰ একো নহয়, এইবোৰেই হয়। সেইকাৰণে চকুৰ আগত নেদেখি চিন্তা হৈ গৈছে কোনোবাই কাহিনীছে বুলি। আৰে বা, এইবোৰ যে কি কৈছা? এনেকুৱা একো নহয়। আচলতে মোৰ পলৰ লগত এটা কথা আছে। বাৰু, তুমি পলক ভাল নাপালে নহ'ব নহয়। তোমালোকৰ সংসাৰখন আগবঢ়াব লাগিব। এনেই বিয়া হ'লে নহয় নহয়। তুমি মোৰ বাবে পলৰ লগত বিয়া হ'লা ন? মোক প্ৰটেক্ট কৰিবৰ বাবে, এই ঘৰত মোৰ হৈ মাত মাতিবৰ বাবে। বা, এই কথাটোকে কালিৰ পৰা আজিলৈকে তুমি 100 বাৰমান সুধিলা। চেঞ্চুৰী পাৰ হৈ গ'ল, বুজিছা নহয়? হওক, তথাপিতো মই সুধিম। বা, এতিয়া তোমাৰ কোনো প্ৰশ্নৰ উত্তৰ দিবলৈ মোৰ নাই, কাৰণ মই এতিয়া পলক বিচাৰি যাওঁ। অ'হ, পলৰ কুহিজনী, যোৱা যোৱা। যাওঁ দেই আদিৰু। কুহি? অ' পল, মই তোমাকেই বিচাৰি ফুৰিছোঁ। ৰাতিপুৱাৰ পৰা তোমাৰ দেখা সাক্ষাৎ নাই যে। ঘৰত নাই, ক'ত আছিলাগৈ? চাইডততো আজি যোৱা নাই নিশ্চয়? ছাইডৰ কাম এটাতে গৈছিলোঁ। তুমি ইয়াত কেতিয়া আহিলা? ৰাতিপুৱা আহিলোঁ। অঁ, মইতো একেবাৰে সোনকালে যাব লগা হ'ল কাম এটাত। তাৰপিছত অন্য এফালেও গ'লোঁ বাৰু। হ'ব দিয়া, ক'ত গ'লা বাদ দিয়া। তোমাৰ লগত মোৰ এটা ইম্পৰ্টেণ্ট কথা পাতিব লগা আছে। আৰু মোৰো তোমাৰ লগত এটা ইম্পৰ্টেণ্ট কথা পাতিব লগা আছে। হয় নেকি? কিনো কোৱাচোন? পিছে মই ফাৰ্ষ্টতে ক'ম। মই কুহিক নাটাছাই ফটো মৰা কথাটো কৈ দিব লাগিব। নাটাছাৰ লগত চেলফি তোলা কথাটো ক'ব লাগিব। পল, ক'ত গ'লা? মানে কি ভাবি আছা? শুনা না, মই তোমাক ফাৰ্ষ্টতে ক'ম মোৰ কথাটো। হাৰে, তোমাৰ মোৰ লগতনো কি কথা পাতিব লগা আছে এনে ইম্পৰ্টেণ্ট? তাৰমানে মোৰ তোমাক একো কথা ক'বলগীয়াই নাই। তোমাৰ লগত মোৰ একো ডিছকাছ কৰিবলগীয়াই নাই। আৰে বুজিছোঁ, আমি নামৰ হাজবেণ্ড ৱাইফ হৈ আছোঁ, কিন্তু আমিতো হাজবেণ্ড ৱাইফেই ন। আমি ফ্ৰেণ্ড, গতিকে আমাৰ মাজত ইম্পৰ্টেণ্ট কথা ডিছকাছ হ'বওতো পাৰে। ইম্পৰ্টেণ্ট কথা? কি এনে ইম্পৰ্টেণ্ট কথা কোৱাচোন? ময়ো শুনো, তুমি মোক কিনো ক'বা? এনেকৈ যে নক'বা আৰু পল, যেন তোমাৰ মোৰ মাজত একো ইম্পৰ্টেণ্ট কথাই নহয়। তুমি এনেকৈ কৈছা কথাবোৰ যে মই চিৰিয়াছলি তোমাৰ লগত একো কথাই নাপাতো, একো কথা ডিছকাছ নকৰোঁ। তুমিতো বহুত চিৰিয়াছ ফাৰ্ষ্টৰ পৰা। ফাৰ্ষ্টৰ পৰা, সেইবাবেহে মোক বুজাত ভুল কৰিছা। শুনা না, তুমি কৈছিলা নহয় মোৰ বাবে ষ্টাডি ৰুম এটা, আৰু আমাৰ ৰুমটো ডাঙৰকৈ বনাই থকা হৈছে। ক'ত আছে সেইটো ৰুম? মোৰ অফিচিয়েল কামবোৰ কৰিবৰ বাবে ৰুমটোত ঠাই কম হৈছে, আৰু মই অফিচিয়েল কামবোৰ এটা আছুতীয়াকৈ ৰুমত বিচাৰোঁ। সেই ৰুমটো আছে ক'ত মোৰ বাবে? তোমাক সঁচাকৈ এইখন ঘৰত তেনেকুৱাকৈ এটা ৰুম লাগে? তোমাক সঁচাকৈ আমাৰ ঘৰতেই তোমাৰ অফিচিয়েল কাম কৰিবৰ বাবে এটা চিক্ৰেট ৰুমৰ এক্সট্ৰা ৰুমৰ প্ৰয়োজন? আৰে সঁচাকৈ মানে লাগেতো, তুমিয়েতো কৈছিলা। আৰু কি হ'ল, এইখন ঘৰ কি মোৰ ঘৰ নহয় নেকি?
এইখন ঘৰ কি আমাৰ ঘৰ নহয় নেকি? তুমি এনেকৈ কথাবোৰ কৈছা যে এইখন ঘৰত মোৰ কোনো অধিকাৰেই নাই। এইখন ঘৰত মাত মতাৰ অধিকাৰটো তোমাৰ মাৰ পৰা মই ল'লোৱেই। আৰু এইখন ঘৰত মোৰ বাবে ৰুম এটা বিচৰাৰ মোৰ কি অধিকাৰ নাই নেকি? তুমি মোক এনেকৈ কৈছা যেন তুমি মই জীৱনৰ বাবে এইখন ঘৰত নাথাকো, আঁতৰি যাম ক'ৰবাত। আৰে য'ত মোৰ বা থাকিব ততেই মই। অ' তাৰমানে তোমাৰ বা থাকিব বাবে এইখন ঘৰত তুমি থাকি ল'বা। তুমি জানো মোৰ লগত সংসাৰ পাতি সুখত থাকিব পাৰিবা? অ' প্লিজ পল, পুনৰ সেই কথাবোৰ আৰম্ভ নকৰিবা না প্লিজ। মই তোমাৰ পৰা এটা চান্স বিচাৰিছিলোঁ, বছ দিছা, সিমানেই আৰু। মোক ইমান কুৱেশ্যন কৰি নাথাকিবা আৰু সেই কথাবোৰ যে পুনৰ মনত পেলাই নাথাকিবা। মোৰ বাবে ৰুম এটা দিয়া, কাৰণ মই এইখন ঘৰত পাৰ্মিনেণ্টকৈ থকাৰ বাবেইতো আহিলোঁ। শিৰত ষ্টিকাৰ লগাই লৈছোঁ যেতিয়া পাৰ্মিনেণ্টকৈ এইখন ঘৰতেই থাকিম। দুটা তিনিটা মতালৈ যোৱাৰ অভ্যাস মোৰ নাই, মানে সেইখিনি সংস্কাৰ মামাই মোক দিয়া নাই। আৰে তুমি এইবোৰ কি কৈছা? মই তেনেকৈ কেতিয়া ক'লো? তুমিতো সেইটোৱে কৈছা যে মই তোমাৰ লগত বিয়া ভাঙি বেলেগৰ লগত বিয়া হ'ব লাগে। মোৰ মামাৰ জীৱনতো বহুত সংঘাত আহিছিল। মোৰ মামাক পাপাই এৰি দিছিল। মামাৰ জীৱনলৈ সঞ্জীৱ আংকুল আহিছিল। মামাক বিয়া পাতিব বিচাৰিছিল, কিন্তু মামাই বিয়া নাপাতিলে, কাৰণ মামাই এবাৰেই যাৰ লগত বিয়া হ'ল তেওঁ নামৰ শিৰত সেন্দুৰ লৈ আজি পৰ্যন্ত থাকিলে। তেওঁ লগত বিয়া ভাগি গ'ল, কিন্তু শিৰৰ সেন্দুৰকণ কোনোদিন নুমুচিলে মামাই। আৰু এতিয়া মোৰ কপালতো যেতিয়া তোমাৰ নামৰ ষ্টিকাৰ বহিল নহয়, তোমাক এৰি দিয়াত আৰু মই নাই। সঁচা কৈছানে? মইতো সেইটোৱে বিচাৰোঁ যে গোটেই জীৱন তুমি মই একেলগে থাকোঁ। অ' ৰিয়েলি পল? তুমি যে নিবিচাৰা, সেইকাৰণেইতো তুমি মোক বেলেগৰ লগত যাব কৈছা। শুনা না, মোৰ ৰুমটো কেতিয়া ফিনিচিং হ'ব? সেই ৰুমটোৰ কথা মই ভবাই নাই ৰ'বা। মানে তুমি ইয়াত নাথাকিবা বুলি ভাবিছিলোঁ। তোমাৰ মোৰ সংসাৰৰ সত্যবোৰ জনাৰ পিছত, মানে তুমি মোলৈ কিয় বিয়া হৈছা সেইটো জনাৰ পিছত মোৰ এনে লাগিছিল এদিন তুমি মোৰ জীৱনৰ পৰা গুচি যাবা, আৰু সেইবাবে তোমালৈ ইয়াত ৰুমৰ কোনো প্ৰয়োজন নাই বুলি ভাবিছিলোঁ। তুমিও যে ভাবা আৰু কথাবোৰ দেই। মই তোমাক এৰি যোৱাত নাই পল। জনমৰ বাবে, এই জনমৰ বাবে অন্তত মই তোমাক এৰি নিদিওঁ। বাকী জনমৰ কথা মই ক'ব নাজানো। আদি আৰু ৰুহি বাৰ দৰে মেডিকেল ষ্টুডেণ্ট হৈও সাহিত্যিক লগাই মই এইটো ক'ব নাজানো যে জনমৰ বাবে তুমি মই একেলগে থাকিম। আজি মোৰ এনেকুৱা লাগিছে যেন মোৰ বেষ্ট ফ্ৰেণ্ড কুজনীক মই ঘূৰাই পাইছোঁ। কুহি, এনেকৈ থাকিবা সদায়। তোমাৰ এই স্মাৰ্ট কথাবোৰ, তোমাৰ হাঁহি আৰু ফটফটীয়া মনটো মোৰ বহু পচন্দৰ। এইবোৰেই চাগে তোমাক মোৰ প্ৰেমত পৰিবলৈ বাধ্য কৰাইছিল, নহয়নে বাৰু? য়েছ, লগতে আৰু এটা আছে, তোমাৰ স্পষ্টবাদী কথাবোৰ। বাৰু, মোৰ গুণ গৰিমা বহুত হ'ল। ব'লা না আমাৰ ৰুমত যাওঁ। মই তোমাক এটা বস্তু দেখাব লগা আছে। মানে মোৰ ষ্টাডি ৰুমটোৰ মই ডিজাইনটো তোমাক দেখাই দিম। অ'কে, ইঞ্জিনিয়াৰ মই এতিয়া ডিজাইন শিকিব লাগিব মই মোৰ পত্নীৰ পৰা। ঠিকেই কৈছা, ইঞ্জিনিয়াৰৰ পত্নী যে মই। পিছে তোমাক মোৰ এটা ইম্পৰ্টেণ্ট কথা ক'ব লগা আছে। আৰে ক'বা নহা, প্ৰথম মোৰ কামটো কৰি লোৱা না। তোমাৰ কথা মই পিছতেই শুনিম। তাৰ মানে মোৰ কথাবোৰ শুনাৰ তোমাৰ কোনো ইণ্টাৰেষ্টেই নাই? এনেকৈ নক'বা না প্লিজ। কোৱা, কি ক'ব লগা আছে কোৱা। আচলতে আজি মই জলদি এফালে আহাচোন। অ'হো, বায়ে বা মোক কিয় মাতিছে? গৈছো বা। চৰি পল, প্লিজ বেয়া নাপাবা। বাৰ ওচৰৰ পৰা আহি লওঁ, তাৰপিছত তোমাৰ কথাটো শুনিম নে? অ'কে, মই বেয়া নাপাওঁ, যোৱা। বৌয়ে তোমাক কিবা এটা কাৰণতহে মাতিছে, যোৱা, জল্দি মাতিছে। অ'কে, মই তোমাৰ কথাটো কিন্তু নিশ্চয় শুনিম। মই কুহিক ক'ব লাগিব যে মই আজি নাটাছাক লগ পাইছিলোঁ, আৰু নাটাছাই মোৰ লগত চেলফি উঠিছিল। নাজানো নাটাছাই এইবোৰ কিয় বিচাৰিল। আৰে তাই মোক ইমান ট্ৰুলি ভাল পোৱা হ'লে তাই মোক ভাল পাই থাকোঁতে বেলেগৰ লগত তেনেকৈ সম্পৰ্ক নাৰাখিলেহেঁতেন। কিন্তু তাই কৈছে এই অসম এৰি তাই গুচি যাব, আৰু যোৱাৰ পিছত মোৰ ফটোখন তাইক চাব। তাই সঁচাকৈ যাবনে বাৰু? মই তাইৰ লগত চেলফি ক্লিক কৰি ঠিক কৰিলোঁ নে নকৰিলোঁ বাৰু? সেই সময়ত মই এটাই ভাবিছিলোঁ যে নাটাছা মোৰ লাইফৰ পৰা, এই অসমৰ পৰা গুচি যাওক, যাতে কুহি আৰু মোক ডিষ্টাৰ্ব নিদিয়ে, কুহিৰ জীৱনত যাতে একো বেয়া নকৰে। নাটাছা যিদিনা জেলৰ পৰা ওলাইছে মোৰ সেইদিনাই ভয় হৈ গৈছিল। পুনৰ যদি নাটাছাই মোৰ কুক মোৰ পৰা কাঢ়ি নিব বিচাৰে, পুনৰ যদি নাটাছাই মোৰ কুহিক এই পৃথিৱীৰ পৰা লৈ যোৱাৰ প্লেন কৰে। মই একো ৰিস্ক ল'ব বিচৰা নাছিলোঁ। মই কুহিৰ লগত বেয়া হোৱাটো বিচৰা নাছিলোঁ। কুহিক কোনোবাই হাৰ্ম কৰাটো মই একেবাৰে বিচৰা নাছিলোঁ। আৰু সেইবাবেই মই নাটাছাৰ লগত চেলফিও ক্লিক কৰি তাইক এইটো প্ৰমাণ কৰি দিছিলোঁ যে মই তাইক ক্ষমা কৰি দিছোঁ। কিন্তু মই তাইক ক্ষমা কৰি দিয়া নাই। তাই মোৰ কুহিক হত্যাৰ চেষ্টা কৰিছিল।
আৰু মই তাইক ক্ষমা কৰি দিম। যাওক, তাই অসম এৰি গুচি যাওক। কুহি মই আমি সকলো হেপী থাকিম। আমাৰ লগত শত্ৰুতা কৰিবলৈ নাথাকিব তাই।